ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো এণ্ড উইল ফলো মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে জুবিন গাৰ্গৰ ভাৰত ৰত্ন তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন অখিল গগৈ দিব লাগিব বিজেপি সাপোর্ট বিজেপিয়ে সাপোর্ট করে ভারত রত্ন বিজেপিয়ে সাপোর্ট করে এজিপিয়ে সাপোর্ট করে ইউপিপিএল সাপোর্ট করে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যার ভারত রত্ন বিধানসভাত প্ৰস্তাৱ লওক যে ভাৰত ৰত্ন দিব লাগে জুবিন গাৰ্গ ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক কলো না মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি লিডাৰ অফ দ্য হাউচ আপুনি প্ৰস্তাৱটো লওক আপুনি লিডাৰ অফ দ্য হাউচ ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গল মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি কলো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা কলে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি কম নেকি ছিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া It should be made clear. কোনো আরে প্লিজ এটো আপোনাৰ নোট হয় নে নহয় লিখক পঢ়ক কি আছে এটো আপোনাৰ নোট হয় নে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰী কেটো কি লিখিছিলে সিএস প্লিজ স্পিক কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজেই পঢ়ি আছে এমএলএ ডাঙৰীয়া প্লিজ অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰী প্লিজ প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যেটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেন্ট দিব দেট ইজ এ জব অফ এ কোৰ্ট জুবিন গাৰ্গৰ হত্যা অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু এই ক্ষতি হয়তো আমাৰ প্ৰজন্মই কেতিয়াও পূৰণ কৰিব নোৱাৰে জুবিন গাৰ্গৰ ক্ষতি অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক অপূৰণীয় ক্ষতি প্ৰতিজন পৰিয়ালৰ ক্ষতি প্ৰতিটো জাতি উপজাতিৰ ক্ষতি আমাৰ জাতিয়ে এক মহামূল্যৱান অমৰ সম্পদক হেৰুৱাই পেলালে মোৰ আজিও মনত আছে জুবিন গাৰ্গক গুৱাহাটীৰ এটা ব্যক্তিগত টিভি চেনেলে যেতিয়া তেওঁ শ্ৰেষ্ঠ অসমীয়াৰ সন্মান যাচিবৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছিল সেই অনুষ্ঠানত জুবিন গাৰ্গক সন্মুখত ৰাখি মই কৈছিলো যে জুবিন অসমৰ এক জাতীয় সম্পদ আৰু জুবিনক আমি তেওঁৰ সৃষ্টিৰে সদায় জীয়াই ৰাখিব লাগিব আৰু জুবিন আমাৰ বাবে সদায় আদৰৰ প্ৰাণৰ শিল্পী হৈ থাকিব এই প্ৰজন্ম জুবিনৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব এই বক্তব্য জুবিনৰ মৃত্যুৰ পিছত মই দিয়া নাছিলো জুবিনৰ জীৱনকালত জুবিনৰ সন্মুখত জুবিনক মই এইদৰে শ্ৰদ্ধা দিছিলো আৰু জুবিনে এটা কথা সিদিনাখন কৈছিল যাক মই আজিও মনত পেলাও যে হিমন্ত দাক মই মুখ্যমন্ত্ৰী হিচাপে সম্বোধন নকৰো মই হিমন্ত দাক হিমন্ত দা হিচাপে কম গতিকে ব্যক্তিগত আৰু মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৰে আবেগ জুবিনৰ লগত সমাহিত হৈ আছে আৰু সেই কাৰণে আমি জুবিনৰ হত্যা আৰু মৃত্যুৰ তদন্ত পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ প্লিজ সিট ডাউন মই ৰিপ্লাইটো শুনক প্লিজ অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব মই টাইম দিম 1 মিনিট অধ্যক্ষ মহোদয় মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে মই যিমান দূৰ জানো কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে পটলা পাৰ্টি বুলি কোন পাৰ্টিত অখিল গগৈ লুৰিণ গগৈ পাৰ্টি মাননীয় সদস্য অখিল গগৈ লুৰিণ গগৈ পাৰ্টি প্লিজ সিট ডাউন
অখিল গগৈ, অখিল গগৈ, প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, দিয়া অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। অধ্যক্ষ বটলা বুলি কৈছে, সেইটো অখিল গগৈ পিছত ক'লে যে এইবিলাক ৱৰ্ড ইউজ নকৰিব। মাননীয় অধ্যক্ষ এতিয়া expand কৰিব এইটো word। যদি জুবিনৰ প্ৰতি অলপো অখিল গগৈৰ মৰম আছে, অলপ দেৰি আজি অন্তত ভালকৈ বিহেভ কৰক। মই আপোনাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিম, কাৰণ আজিৰ সদনৰ ইতিহাসত এই বটলা তটলা এই শব্দবোৰ যদি যায়, নতুন প্ৰজন্মই আমাক ক্ষমা নকৰিব। আপুনি যে তদন্ত মই অখিল গগৈ, মই CBI তদন্ত দিয়ক, CBI তদন্ত বাধ্য হ'ম। আপুনি যদি কথা নুশুনে ছাছপেণ্ড কৰিবলৈ বাধ্য হ'ম। প্লিজ বিহেভ প্ৰপাৰলি। মাননীয় অধ্যক্ষ মহোদয়, জুবিনৰ প্ৰতি থকা সকলোৰে মৰমক সন্মান জনাই আমি আজিৰ সভা স্থগিত প্ৰস্তাৱত বিৰোধিতা কৰা নাই, সমৰ্থন কৰিছো। আৰু বিৰোধী পক্ষই যাতে পৰ্যাপ্ত সময় পায় তাৰ বাবে আমি এজনেও বক্তব্য ৰখাৰ পৰা বিৰত আছো। ৰাজ্যৰ সংসদীয় ইতিহাসত এনে ঘটনা বিৰল আৰু প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে, যিও এক প্ৰকাৰ মহান শিল্পী জুবিন গাৰ্গলৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, জুবিন গাৰ্গৰ গোটেই পৰিক্ৰমা 19/9/2005 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হয় আৰু তাৰ পৰা আজিলৈকে হোৱা গোটেই ঘটনা বা তদন্ত, তাৰ গোটেই পৰিক্ৰমাটো মই সদনৰ সন্মুখত দাখিল কৰিব খুজিছো। আৰু তাৰ প্ৰচেষ্টাৰ অংশ হিচাপে লেটাৰ ৰগেটৰীৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ যিটো বিবৃতি, তাকো মই চুই যাম। আৰু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ঘটনাটো হত্যা বুলি কিয় কৈছে তাৰো মই এটা আপোনালোকক স্পষ্ট উত্তৰ দিব বিচাৰিছো। জুবিন গাৰ্গৰ মৃত্যু 19/9/2025 তাৰিখে হয়। 20/9/2005 তাৰিখে আমি প্ৰথম FIR ৰেজিষ্টাৰ কৰোঁ। অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ Section 61 ক্ৰিমিনেল কনস্পিৰেচি, 105 কালপেবল হোমিচাইড, 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট, তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰোঁ। ইতিজে মই ডেডলাইন কৈছো 20/9/2025। কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালতে অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিচাইড নহয়, ইট ইজ এ প্লেইন এণ্ড চিম্পল মাৰ্ডাৰ। তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনাই, দিজ আৰ মেটাৰ অফ ৰেকৰ্ডছ, মুখ্যমন্ত্ৰীয়ে জানাৰ কথা নহয়, অসমৰ সকলো উকিলে জানে, জাজে জানে, দিজ আৰ পাব্লিক ৰেকৰ্ডছ। আৰু তাৰ চাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে। দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা। আৰু মহামান্য আদালতক আমি আবেদন কৰোঁ যে এই 61, 105, 106ৰ লগত Section 103 এড কৰিব লাগে। ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে Section 103 এড কৰে। তাৰ মানে দিছ ইজ এ মাৰ্ডাৰ ফ্ৰম ডে 3। ইয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয়, অসম পুলিচে আদালতক আবেদন কৰে যে মহামান্য আদালত, প্ৰথমতে আমি ইয়াক ক্ৰিমিনেল কনস্পিৰেচি বুলি ভাবিছিলো, কালপেবল হোমিচাইড বুলি ভাবিছিলো, কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট বুলি ভাবিছিলো। কিন্তু প্ৰাৰম্ভিক তদন্ত কালত
আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিচাইড আৰু নেগলিজেন্স নহয়, ইট ইজ এ প্লেইন মাৰ্ডাৰ। আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে। যদি আমি সেকশন 103 এড নকৰিলোহেঁতেন আজিলৈকে গোটেইকেইজন অভিযুক্তৰ বেল হলহেঁতেন। সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ মূৰত বাহিৰত ওলাব। আপুনি অকল সেইটো কৰিবলৈ ইলেকশ্যনলৈকে তেওঁলোকক ৰাখিবলৈহে এইটো কৰিছে, হয়নে নহয়? Please. এতিয়া ইমান দিনে আপোনালোকে মোক সুধি আছিল না দিয়া নাই। অধ্যক্ষ মহোদয়, CBI অনাৰেবল মেম্বাৰ প্লিজ, আপুনি শুনক। আপুনি শুনক, আপুনি কিয় মাননীয় বিতৰ্ক অধ্যক্ষ কৰি মহোদয়, থাকে? মানে সদায় অশান্তি কিয় কৰি থাকে? অধ্যক্ষ মহোদয়, এইটো ইমান ডাঙৰ পৰিৱেশ তদন্ত সকলোৱে শুনিব খুজি আছে অসমৰ মানুহে। এই কথাখিনি মই অখিল গগৈৰ কাৰণে কোৱা নাই। আজিৰ সদনৰ গোটেই ডিছকাশ্যনটো অসমৰ লাখ লাখ মানুহে ইয়াক লক্ষ্য কৰি আছে। আৰু অখিল গগৈ যদি তুলুঙা কথা কয় ইলেকশ্যন অমুক তমুক, মই অধ্যক্ষ মহোদয় অনুৰোধ কৰিম যে প্ৰয়োজন হলে মোৰ বিবৃতিটো শুনাৰ স্বাৰ্থত যদি অখিল গগৈক সদনৰ পৰা কেইটামান সময়ৰ কাৰণে বাহিৰত পঠিয়াব লাগে পঠিয়াব লাগিব। কাৰণ তেওঁক আমি সদনক হাতত ল'ব নিদিওঁ আৰু তেওঁ অকলে সদনখন হস্তক্ষেপ কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায়। মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SIT-য়ে কোৱা নাই। এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে। যিমান বেইল এপ্লিকেশ্যন, যিমান ৰিমাণ্ড এপ্লিকেশ্যন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে, গোটেইটো সেকশন 103 ওপৰত হৈছে। আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই। তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই। নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি, চাৰ্টিফাইড কপি, যি পাব্লিক ৰেকৰ্ড, তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল। কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেণ্টছখিনিও নাই। প্লিজ আমাক দেখুৱাবলৈ দিয়ক, অকণমান সময় দিয়ক। অধ্যক্ষ মহোদয়, তেখেতে একিউজ পিছত কব, আপুনি পিছত কব। অধ্যক্ষ মহোদয়, মই এটা ডকুমেণ্ট দেখুৱাই দিয়ক। আপুনি পিছত দি দিব। অধ্যক্ষ অলপ বহক মহোদয়, না। যদি বিৰোধী পক্ষৰ হাতত ডকুমেণ্টছ আছে তেতিয়াহ'লে মোক কিয় সুধি আছে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পালে? মোক কিয় সুধি আছে? ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে। আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃত প্ৰভা, শেখৰ জ্যোতি, তেওঁলোক যে জেলত আছে, তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে। চ' এই কথাটো মই আজি হাউচক ক্লিয়াৰ কৰি দিলো। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড চ' ডেট কোনো কনফিউজন নাথাকে। দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড আণ্ডাৰ সেকশন 61, section 105, section 106 and section 103 of Bharatiya Nyay Sanghita. And section 103 hoise Purana 302. Gotike this is a plain and simple case of murder. Yate sondehor obakash nai. That is the case of SIT. Iyar pisot manoniya Adhyoksh Mohodoy FIR registered hol aru ami Jubin Gargok 19 তাৰিখে তেখেতৰ সন্ধিয়া মৃত্যু হয়, হত্যা হয়। ছিংগাপুৰ অথৰিটিয়ে সম্পূৰ্ণ পোষ্টমৰ্টেমৰ গোটেই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পিছত আমি আটাইতকৈ স্পীডত আৰু দ্ৰুত গতিশীল আমি লগে লগে জুবিন গাৰ্গৰ মৃত শৰীৰ, পাৰ্থিৱ শৰীৰ আমি অসমলৈ উভতাই আনো। ৰাজ্যৰ 3 কোটি জনসাধাৰণক প্ৰতিনিধিত্ব কৰি আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নানিলে। ইমান তুলুঙা মাননীয় অধ্যক্ষ মহোদয়,
কিবা প্লিজ এটা বেমাৰ হৈছে আপোনাক মই ৱাৰ্ণিং দিছো ইয়াৰ পিছত যদি আপুনি ইণ্টাৰাপ্ট কৰে কিন্তু আপুনি কিবা এটা ডেফিনেটলি আপোনাৰ বেমাৰ বাহিৰত হ'ব যাব লাগিব অসমৰ 3.5 কোটি মানুহক প্ৰতিনিধিত্ব কৰি মই নতুন দিল্লীলৈ যাওঁ আৰু জুবিন গাৰ্গক অসমৰ ৰাইজৰ হৈ প্ৰাৰ্থী ফৰিটো আমি গ্ৰহণ কৰোঁ ৰাতিপুৱাতে তেখেতক আমি গুৱাহাটীলৈ লৈ আহোঁ তুৰন্ত গতিত আমি তেখেতক ক'ত অন্তিম সংস্কাৰ কৰা হ'ব কেনেকৈ অন্তিম সংস্কাৰ কৰা হ'ব লাখ লাখ মানুহৰ আবেগৰ মাজতো জুবিন গাৰ্গক আমি যি ধৰণে পাৰোঁ সন্মান আৰু মৰ্যাদাৰে জুবিনক আমি এই পৃথিৱীৰ পৰা বিদায় দিওঁ যদিও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব অধ্যক্ষ মহোদয় জুবিনৰ পাৰ্থিৱ শৰীৰ আমাৰ মাজত থকা সময়তে এছাম লোকে দাবী কৰে যে জুবিনৰ ছেকেণ্ড পোষ্টমৰ্টেম আমি গুৱাহাটীত কৰিব লাগে লগে লগে সেই দাবী আমি মানি লওঁ মোৰ বহুত ইচ্ছা নাছিলে কাৰণ মৰমৰ শিল্পীজনক বাৰে বাৰে শৰীৰটো কটা তথাপিতো যিহেতু জুবিন মোৰ নহয় আমাৰ গতিকে লগে লগে অনুৰোধ আমি ৰক্ষা কৰোঁ আৰু জুবিনক আমি পোষ্টমৰ্টেম দ্বিতীয়বাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সমাপন কৰোঁ গুৱাহাটী মেডিকেল কলেজত জুবিনৰ পোষ্টমৰ্টেম কৰোঁতে আমি এইমছ গুৱাহাটীৰ ডক্টৰকো আমি কমিটিত ৰাখোঁ যাতে ই গুৱাহাটী মেডিকেল কলেজ আৰু এইমছ গুৱাহাটীৰ এটা যৌথ প্ৰচেষ্টা হয় 24 তাৰিখে আমি জুবিনৰ ভিছৰা চেম্পল CFSL নতুন দিল্লীলৈ প্ৰেৰণ কৰোঁ ফৰ টক্সিকোলজিকেল এক্সামিনেশ্যন মেডিকেল এভিডেন্স গুৱাহাটী মেডিকেল কলেজে আমাক 3 তাৰিখে 3/10/2025 তাৰিখে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰে 10 তাৰিখে ভিছৰা ৰিপৰ্ট আমি CFSL নতুন দিল্লীৰ পৰা লাভ কৰোঁ ডায়েটম টেষ্ট ৰিপৰ্ট আমি CFSL দিল্লীৰ পৰা 6-10 তাৰিখে আমি লাভ কৰোঁ গুৱাহাটী মেডিকেল কলেজে জুবিনৰ মৃত্যু বা হত্যাৰ ফাইনেল অপিনিয়ন 12/10/2025 তাৰিখে আমাক দাখিল কৰে ইয়াৰ পিছত ছিংগাপুৰৰ পৰা আমাৰ পুলিচে ছিংগাপুৰ কৰ্তৃপক্ষই কৰা পোষ্টমৰ্টেম ৰিপৰ্ট আমি ইয়াৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ'ম ছিংগাপুৰৰ যিখন পোষ্টমৰ্টেম ৰিপৰ্ট তাক আকৌ আমি গুৱাহাটী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰোঁ যে আপোনালোকৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি বা ডাইৰেকশ্যনটো একেটা আছে নে নাই বা ইয়াত কিবা ডিমত আছে নেকি গুৱাহাটী মেডিকেল কলেজে বাই এণ্ড লাৰ্জ ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টখনক এণ্ডৰ্ছ কৰে আৰু দুইটা পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ফাইনেল ৰিপৰ্ট আমি 5/11/25 তাৰিখে আমি লাভ কৰোঁ ইয়াৰ পিছত জুবিন গাৰ্গৰ লগত জড়িত এই হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন উইটনেছ এক্সামিনেশ্যন এণ্ড মোৰ ইম্পৰ্টেণ্টলি মটিভ মই যেতিয়া কৈছিলোঁ যে জুবিনৰ চাৰ্জশ্বিটৰ পিছত অসমবাসীয়ে দুখ পাব কষ্ট পাব তাৰ মেইন কাৰণটো হৈছে মটিভ যদি অসমবাসীয়ে মটিভটো গম পায় মানুহটো আনন্দিত হ'ব নোৱাৰে মানুহেতো দুখেই পাব দিজ আৰ জেনেৰেল ষ্টেটমেণ্ট যিটো আপুনিও দিব পাৰে ময়ো দিব পাৰোঁ মৰমৰ শিল্পী এজনক কোনোবাই হত্যা কৰিলে হত্যাকাণ্ডৰ চাৰ্জশ্বিটৰ দিনাখনতো মানুহে আনন্দ নকৰে সিদিনাখনতো মানুহে দুখেই পাব আজি আমি গোটেই মটিভ এক্সামিনেশ্যন কৰি 252 জন উইটনেছৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰোঁ 29 জন মেম্বাৰৰ 29টা চিজাৰ আমি এতিয়ালৈকে কৰিব পাৰিছোঁ 7 জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ
এৰেষ্টসকলৰ নাম আপোনালোকে জানে, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা। ইয়াৰ পিছত এই ইনভেষ্টিগেশ্যন চলি থাকোঁতে ভাৰত চৰকাৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত অসম চৰকাৰক সহযোগিতা কৰিবৰ বাবে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰে। ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰাৰ উপৰিও পৰৰাষ্ট্ৰ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াই ছিংগাপুৰ কৰ্তৃপক্ষৰ লগত নিজে কথা পাতে। ছিংগাপুৰ কৰ্তৃপক্ষই অসম পুলিচক ছিংগাপুৰলৈ যাবলৈ অনুমতি দিয়ে আৰু আমি 21/10/2025 তাৰিখে ছিংগাপুৰৰ আৰক্ষীক আমি সাক্ষাৎ কৰোঁ। 4/11/2025 তাৰিখে আমি বিচৰা ডকুমেণ্টছখিনি ছিংগাপুৰ কৰ্তৃপক্ষই হাই কমিছনাৰৰ জৰিয়তে অসম চৰকাৰে প্ৰেৰণ কৰে আৰু 13/11/2025 তাৰিখে ছিংগাপুৰৰ পৰা অহা ডকুমেণ্টছ আমি থ্ৰু ডিপ্ল'মেটিক কেৰিয়াৰ্ছ আমি লাভ কৰোঁ। 10জন NRIকে ধৰি আমি সকলো ইনভেষ্টিগেশ্যন কৰোঁ, উইটনেছ কৰোঁ আৰু সকলোৰে অৰিজিনেল মোবাইলৰ পৰা আমি প্ৰয়োজনীয় ভিডিঅ' যি য'ত উপলব্ধ আছিল তাক আমি সিজ কৰোঁ আৰু তাক আমি পোষ্টমৰ্টেম, তাক আমি ফৰেনচিক এক্সামিনেশ্যনলৈকে পঠিয়াই দিওঁ। ডিজিটেল এভিডেন্স আমি ডিজিটেল ফৰেনচিক্স এক্সামিনেশ্যন কৰোঁ। এই গোটেইবোৰ বৰ্তমান কেছ ডায়েৰীৰ পাৰ্ট হৈ পৰিছে। এতিয়া ইম্পৰ্টেণ্ট কথা যে আমাৰ ভাৰতৰ যি BNS, অখিল গগৈ ডাঙৰীয়াই কৈছে BNS and BNSS দুখন বেলেগ সংহিতা। এখন হৈছে ভাৰতীয় ন্যায় সংহিতা যি IPCৰ পৰা নিৰ্মাণ হৈছে, এখন হৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা যি ক্ৰিমিনেল CRPCৰ পৰা এভিডেন্স হৈছে আৰু ভাৰতীয় সাক্ষ্য সংহিতা যি ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা। নাগৰিক সুৰক্ষা সংহিতা, মই ভাৰতীয় নাগৰিকে কৈছো, ন্যায় কৈছে নাগৰিক ধৰ, ঠিক আছে, BNS যিখন ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা আহিছে, য'ত এভিডেন্সিয়েল কথা অখিল গগৈ ডাঙৰীয়াই কৈছে, এভিডেন্সিয়েল ইস্যু আছে ইণ্ডিয়ান ভাৰতীয় সাক্ষ্য সংহিতা, যাক BSS বুলি কোৱা হয়। জুবিন গাৰ্গৰ ঘটনা তদন্ত কৰাৰ পিছত সেকশন 208 of the BNS কয়, when an offense is committed outside India by a citizen of India, whether on the high sea or elsewhere, or by a person not being such citizen on any ship, aircraft registered in India, he may be dealt with in respect of such offense as if it had been committed any place within India. ইয়াত কোৱা হৈছে যে ফৰেনৰ কথা আমি ইয়াত কেনেকৈ তদন্ত কৰিম। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে ফৰেনৰ ঘটনাও as if it has happened in India, আমি তাক, এইটো পঢ়িল, মোক কৈলাম নাই, এইটোতো কোৰ্টৰ কথা, তাৰো মই উত্তৰ দি আছো। এইটো কোৰ্টে কৈছে আমি যদি কোনেও সিদ্ধাৰ্থ আৰু শ্যাম কানুক বচাব খোজা নাই, তেতিয়াহ'লে আমি আইনৰ কথাখিনি শুনিব লাগিব। আইনে কৈছে যে as if it has committed in India, offense can be registered in India. তাৰ মানে আমি ধৰি ল'ম যে ঘটনাটো ছিংগাপুৰত হোৱা নাছিল, ঘটনাটো as if it has happened in India, আৰু আমি আমি তাক ৰেজিষ্টাৰ কৰিব পাৰোঁ। কিন্তু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা, ইনকুৱাৰী কৰিব পাৰা, কিন্তু বিফৰ চাৰ্জশ্বিট ভাৰত চৰকাৰৰ অনুমতি ল'ব লাগিব।
সেকশন 208 কৈছে provided notwithstanding anything in any of the preceding section of this chapter, no such offence shall be inquired into or tried in India except with the previous sanction of the central government. তাৰ মানে central governmentor যদি আমি sanction পাওঁ আমি ধৰি লম offence has been committed as if in India আৰু আমি charge sheet দিব পাৰিম. But before giving charge sheet, it requires a previous sanction of MHA. মই পবিত্ৰ সদনক জনাবলৈ পাই অতি আনন্দিত যে ইয়াত SITৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে, but SIT could convince Ministry of Home Affairs in Government of India আৰু 18 তাৰিখে জুবিনৰ উপজা দিনৰ দিনা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে মই কি কম ভাই তেখেতে সব জানে তেতিয়ালে একোৱে নালাগে তেখেতকে SIT-টো তেওঁ ভেট কৰি দি দিলে হ'ল না আপোনাক দিলে হ'ল সদনেতো কোৱা নাই সদনতো কোনেও মাতা নাই না কোনে মাতিছে আৰু নাই না সদন কমিটিয়ে তেওঁলোকক দেখুৱাই দিছে যে আমি MLA নহয় নেকি আমাৰ ফালেও আঙুলিটো দিয়ক চাৰিওফালে সেইটো তাৰ উত্তৰ পাব প্লিজ অখিল গগৈ আৰু সদন কমিটিত যে আপুনি মেম্বাৰ হ'ব এইটো জৰুৰী নহয় অধ্যক্ষ মহোদয় 18 তাৰিখে আমি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা জুবিনৰ ঘটনাটোক হত্যা বুলি আকৌ মই ৰিপিট কৰিছো জুবিনৰ ঘটনাটোক হত্যা বুলি ভাৰত চৰকাৰক প্ৰতীয়মান জনাই আমি IPC আৰু BNSৰ IPC 302 আৰু BNSৰ 103 অভিযোগনামা দাখিল কৰিবলৈ আমি অনুমতি লাভ কৰোঁ মাননীয় অধ্যক্ষ মহোদয় 8 তাৰিখ বা 10 তাৰিখে আমি এই গোটেই ঘটনাটো সম্পূৰ্ণ সাক্ষী প্ৰমাণ সহ আমি গুৱাহাটীৰ আদালতত অভিযোগনামা দাখিল কৰিম অভিযোগনামা দাখিল কৰাৰ পিছত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিম যে এই গোটেই ঘটনাটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে আৰু অসম চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এই ঘটনাটোক লজিক্যাল কনক্লুজনলৈকে লৈ যাবৰ কাৰণে আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট কৰিম মাননীয় অধ্যক্ষ মহোদয় CIDয়ে যেতিয়া চাৰ্জ শ্বীট দাখিল কৰিব আমি যদি সদনত বিধায়কসকলে SITৰ ভুল উলিয়াবলৈ আৰম্ভ কৰোঁ তাৰ মানে আমি কাক সহায় কৰিব খুজিছো তাৰ মানে আমি গুৱাহাটীৰ উকিল সমাজে কৈছে যে শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি কোনো লিগেল এসিস্টেন্স নিদিও তেওঁলোকে ইতিমধ্যে ৰেকৰ্ডত কৈছে কিন্তু আজি আমি তেওঁলোকক ইনডাইৰেক্টলি লিগেল এসিস্টেন্স দি আছো আজি বিৰোধীৰ বক্তব্যৰ জৰিয়তে আমি শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি লিগেল এসিস্টেন্স দি আছো এইটো ভুল এইটো ভুল এইটো ভুল তাৰ মানে আমাৰ ইন্টেনশনটো কি হত্যা বুলি কলেও বেয়া পায় আৰু মই কৈছো যে আমি এটা ফুল প্রুফ ইনকোয়ারি কৰিছো নহলে আমাক মিনিষ্ট্রি অফ হোম এফেয়ার্সে অনুমোদন নিদিলেহেঁতেন আমাৰ যদি সাহস নাথাকিলেহেঁতেন আমি ফাষ্ট ট্ৰেক কোর্ট কৰিব অনুৰোধ নকৰো ফাষ্ট ট্ৰেক কোর্টৰ ৰিজাল্টটো ইলেকশনৰ আগতো হ'ব পাৰে আমি সাহস কৰিছো কাৰণ we have confidence on the inquiry and the quality of inquiry of our SIT. অধ্যক্ষ মহোদয় 8 তাৰিখে চাৰ্জ শ্বীট দাখিল কৰিব চাৰ্জ শ্বীট দাখিল কৰাৰ পিছত যদি সদনে অনুভৱ কৰে যে এই চাৰ্জ শ্বীটখন ভুল এই চাৰ্জ শ্বীটখনত আমি আমাৰ যুক্তি প্ৰতিষ্ঠা কৰিব পৰা নাই তেনেকুৱা পৰ্যায়ত
যদি সদনে অনুভৱ কৰে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে তাত আমি কেতিয়া আপত্তি নকৰোঁ কিন্তু আমি ফাৰ্ষ্ট চান্স কাক দিব লাগিব এছআইটি এছআইটিয়ে 8 তাৰিখে ডেট দি দিছো যে এছআইটিয়ে আমাক চাৰ্জশ্বিট দিব কোৰ্টে চাৰ্জশ্বিটখন গ্ৰহণ কৰিব নে নকৰে কোৰ্টে গ্ৰহণ কৰা মানে এছআইটিয়ে ন্যায়ৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গ'ল লগে লগে আমি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰিম যে ফাষ্ট ট্ৰেক কোৰ্ট দিয়ক যাতে 3 মাহ 4 মাহ 5 মাহৰ ভিতৰত এই গোটেই ঘটনাটোৰ এটা জাজমেন্ট আহিব পাৰে মুখ্যমন্ত্ৰী হিচাপে অধ্যক্ষ মহোদয় মই ইয়াতকৈ কি কৰিব পাৰোঁ আজি আপোনাৰ অধ্যক্ষ মহোদয় আপোনাৰ মই নলেজত আনিম শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত এখন আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো সিবিআইৰ পৰা হ'ব লাগে সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই এই গোটেই ঘটনাৰ তদন্তটো সেন্ট্ৰেল এজেন্সি দি হ'ব লাগে মানে সিবিআই আৰু বিৰোধীৰ পৰা কোৱা হৈছে তো সিবিআইক দিব লাগে কেলে উঠাই ললে হেতুটা সুপ্ৰিম কোৰ্টত কেলে উঠাই ললে Please, no, উঠাই কিয় ললে আপুনি শুনি কেনেকে লওক কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই ল'ব তাত জামিনৰ কথা আছিল যেতিয়া মানুহজনক আমি ধৰিলো কেছটো ইনফ্ৰাকচুৱেজ হৈ গ'ল এৰেষ্ট কৰাৰ পিছত কেছ কেনেকে থাকিব এইটো জামিনৰ কেছ আছিলে এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টত কিয় প্ৰডিউচ নকৰিম অধ্যক্ষ মহোদয় 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই এই প্ৰশ্নবিলাকটো আমাক কোৰ্টে কৰা নাই যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেন্ট কৰিলো জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰটো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ আনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেন্ট অফ ডিফেন্স কোৰ্টত কোনে এইবিলাক আৰ্গুমেন্ট কৰে এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 কি মই বিএনএছএছৰ সেকশন 112 কি প্লিজ যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে উই আৰ অলসো ইকুৱেলি স্মাৰ্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তা কোনে কোৰ্টত কব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে কব আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি এছআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো একজেক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই একজেক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি কলো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে আজি আমি কিয় ক'ব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিচে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কওঁ পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল
and we could arrest Siddharth immediately. Jubinor 13 dinor dinakhon, Shraddhor 13 dinor dinakhon, we have arrested almost all the accused aru ajiloke kuneo bail poa nai. Manoniya Adhyaksha Mohoday, etia yat proshno hoise je letter of purgatory ami kiyo dia nai. Aru letter of purgatory আমাৰ দিয়াৰ provision আছে section 112 of BNS. মই অনুৰোধ কৰিম যে BNS ৰ সেকশনটো পঢ়ক। সিদ্ধাৰ্থ ভট্টাচাৰ্যজী আমাৰ অধিবক্তা, হিতেন গোস্বামী অধিবক্তা, বহু কেইজন অধিবক্তা আছে। BNS ত কি কৈছে? If in the course of an investigation into an offense, an application is made by the investigation officer, if made, it is not compulsory. If made, then evidence may be available in a country or place outside India. Any criminal court may issue a letter of purgatory. Kotu koa nai je foreigner evidence anibor karone ekmatra rasta letter of purgatory. Etia moi koisilu olop agote je Indian evidence sector homantoral hoise Bharatiya Sakshya Sanghita. Section 77F of Bharatiya Sakshya Sanghita. Hodonot etiao half truth kobo nalage. Moi BNSS 112 পঢ়ি দিছো, কাৰণ I don't want to hide it. Logot etia asol ahok evidence. Ami Singapore pra ji anisu, those are evidence. Iate ki koise? Section 77F of the Bharatiya Sakshya Adhiniyam 2023 provide as under Section 77F, public documents of any other class in a foreign country by the original or by a copy certified by the legal keeper thereof with a certificate under the seal of a notary public or of an Indian consul or diplomatic agent, that the copy is duly certified by the officer having legal custody of the original and upon proof of the character of the document according to the law of foreign country. Tar mane jikono foreign country documents Bharatiya Ussha Ayuktor dore jodi ahe, Indian diplomatic missions dore jodi joriote jodi ahe, then it is the evidence under section 77F. Aru hei karone under section 77F Bharat Sarkare bibhinno rajyor logot, bibhinno rashtor logot mutual legal assistance treaty involved hoy. Aru ei mutual legal assistance treaty evidence je anibo pare, iar kotha state by the Superintendent of Police, NIA, Agency Kosi versus Sokul Ahmed. It was Supreme Court of Goisil on a case, AMLET request made by NIA on USA. Supreme Court has considered that. Iar pisot, Lok Sabhat question number 1551 on the details of financial absconder. Lok Sabhat koa hoise je all offenders or documents ami AMLET or joriote ani. AMLET ketia hoy, fast hoy, fast track hoy, LOR di gole ami 2 বছৰলৈকে আজিলৈকে কাগজ আমি নাপাও। তাৰ মানে আমি 2 বছৰ শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনত যাব দিম নেকি 3 মাহৰ মূৰত? 3 মাহৰ মূৰত যদি চাৰ্জশিট নহয় তেওঁলোক জামিনত যাব। আৰু জামিনত গলে আপোনালোকে কব যে এওঁলোকৰ লগত মিলা ভগত কৰি জামিনত দিলে। সো আমি তাৰ কাৰণে we adopted 77F of Indian Evidence Act. Supreme Court koise je AMLET is a acceptable route. Aji Akhil Gogoi koise je AMLET nohobo. Ekhon Bharat Sarkarer manual. This is the manual. মই আপোনাক কেছ ল দেখুৱাই দিব পাৰিম। ময়ো আপোনাক মই সন্মাই মাননীয় অধ্যক্ষ মহোদয়, মই কেছ ল দেখুৱাই দিব পাৰিম। নহয় AMLET থাকিলে যে Please don't disturb. মই অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰিছো।
এটা কোৰ্টৰ মোক ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল, এটা মোক ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল বুলি। এইখন হাউচক আমি বিপথে পৰিচালিত কৰিব নাপায়। এমলেট ইলিগেল তেতিয়াহ'লে কি লাগে আপোনাক? কোৰ্টত স্পেচিফিক অৰ্ডাৰ আছে যে বিদেশত হলে মানে কোৰ্টে লেটাৰ ৰেগটৰী দিহে আনিব পাৰিব, নহলে ইলিগেল। জয়ললিতাই তেনেকে ফ্ৰী পাই গৈছিলে, জয়ললিতাই তেনেকে কেছৰ পৰা উদ্ধাৰ পাইছিলে। আপুনি মাদ্ৰাছ মহোদয়, এমলেট ইজ ইলিগেল বুলি এটা ভাৰ্ডিক আনি দিয়ক, আমি লগে লগে এলুৱাৰ ইছ্যু কৰি দিম। এমলেট ইজ ইলিগেল বুলি, কাৰণ উই আৰ গাইডেড আপুনি এনে ধৰ দি নাথাকিব ইয়াত। অখিল আপুনি গগৈ। কথাটো বুজি লওক। তেখেতে আপুনি পিছত একদম ল' পইণ্টেড কৰে। আৰে আপুনি কাজিয়া কিয় যাব লাগে? নাই। কাজিয়া কিয় যায়? এইটো হাউচ হয়। অখিল গগৈ হাউচ হয়, ডাঙৰীয়া, চিঞৰি চিঞৰি কিয় ক'ব লাগে? আপুনি শুনক। কাগজটো দি দিয়ক, ভাৰ্ডিক কাগজ কি আছে আপুনি ইয়াতে। যিটো প্লিজ মই আপোনাৰ ৰাজনৈতিক Please. পৰিপক্কতাক এইটো বিধানসভা অলপ হয়। আছে বুলি ভাবিছিলো। আপুনি এইটো বিধানসভা হয়। আপুনি বহক না। কেছৰ- আপুনি কিয় আৰ্গুমেণ্টটোত আহিছে? আপুনি কাগজটো দিয়ক, প্ৰুফটো দিয়ক। অধ্যক্ষ মহোদয়, বহক প্লিজ। আজি ইয়াত প্ৰচেষ্টা আছে যে এলুৱাৰ দিয়ক, 2 বছৰ লাগক, এওঁলোক জামিনত যাওক, আৰু জামিনত গলে আমাক কব যে চব এওঁলোকে জামিনত পঠাই দিলে। আমি জানো, আমিও সৰু ল'ৰা নহয় অধ্যক্ষ মহোদয়, আমিও জানো যে বিৰোধী পক্ষই আমাক ক'ত হেঁচিব খুজিছে, আৰু আমি হেঁচা নাখাওঁ। অধ্যক্ষ মহোদয়, জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰথমবাৰৰ বাবে আমি 14 দিন একেলগে পুলিচ কাষ্টডি লওঁ। কেতিয়াও অসমত হোৱা নাই। 14 days পুলিচ কাষ্টডি কণ্টিনিউৱাছলি। আজি কৈছে বিহু কমিটি কিয় মাতিছে? গোটেই কেছটোৱে বিহু কমিটিৰ ওপৰত আছে। চাৰ্জশ্বিট দিয়াৰ পিছত হত্যাকাৰী কোন? আৰে প্লিজ, মাননীয় অধ্যক্ষ আৰে মহোদয়, আপুনি শুনক না, আপুনি পিছত কওক কিবা থাকিব লাগে। কি আছে মই কিয় নাজানো। এনেকুৱা অভদ্ৰ চিটখনতে কিবা বেমাৰ আছে নেকি কুটকুটাই থাকে। মাননীয় অধ্যক্ষ মহোদয়, বিহু কমিটিক মতাটোৱে আজি চাংচাৰী বিহু কমিটিৰ যিটো এভিডেন্স, কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট। ময়ে ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছো কাগজ। চ' আই এম এৱেৰ টুডে অফিচিয়েলি, বিকজ ইনভেষ্টিগেশ্যন ইজ কমপ্লিটেড। MHCৰ পৰা অনুমোদন অহাৰ লগে লগে বিহু কমিটিক যদি নামাতে, দিছ ইনভেষ্টিগেশ্যন উইল নট বি কমপ্লিটেড। আৰু তাত কোৱা হৈছে আপোনালোকে কিয় মাতিছে? আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে। আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুসুধো, আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো? উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই? শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই? আজিতো ইয়াত চব খালি SIT বেয়া, তাৰমানে কোন ভাল? অধ্যক্ষ মহোদয়, মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে, ইয়াৰ সমান্তৰাল একো নাই। আদালতে কি জাজমেণ্ট দিব, ডেট ইজ এ জব অফ এ কোৰ্ট। অৰ্ণৱ আই বৰাৰ কথা কোৱা হৈছিলে, তলৰ কোৰ্টে শাস্তি দিছিলে 2জনা, হাইকোৰ্টে এজনক 3 বছৰলৈকে নমালে, এজনক যাৱজ্জীৱন কৰিলে। ইট উইল গো টু সুপ্ৰিম কোৰ্ট। ফাইনেল ৱৰ্ড উইল কাম ফ্ৰম সুপ্ৰিম কোৰ্ট। আদালতৰ কি ভিউ আছে, কি ভিউ নাই, তাৰ ওপৰত মই কমেণ্ট দিব আই এম নট অথৰাইজ, বাট আই হেভ ফেইথ ইন মাই টিম যে আমাৰ টিমে প্ৰফেশ্যনেলি কাম কৰিছে। আমি বহুত কথা উলিয়াইছো, যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল। আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম, অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব, আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিলে তাকো অসমৰ মানুহে জানিব পাৰিব। অধ্যক্ষ মহোদয়, 8 তাৰিখে আমি জুবিনৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিম। ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালো? ফৰেনত ভাৰতীয় ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ। তাৰ দায়িত্ব আমি নলওঁ বা আমি ল'ব নোৱাৰো। ই ছিংগাপুৰৰ প্ৰটোকল মতে নিৰ্ধাৰিত হয়। আজি কি ব্যৱস্থা আছিল কি নাই আমি নাজানো। ছিংগাপুৰ হাই কমিছনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে। আই হেভ টেকেন এ ষ্টেণ্ড যে ইয়াত আমি সহায় নকৰো।
আৰু ছিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া ইট শুড বি মেড ক্লিয়াৰ কোনো আরে প্লিজ এইটো আপোনাৰ নোট হয় নে নহয় লিখক পঢ়ক কি আছে এইটো আপোনাৰ নোট হয় নে আরে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰীক এইটো কি লিখিছিলে Please. সিএস প্লিজ স্পিক তো কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজেই পঢ়ি আছে আৰু এমএলএ ডাঙৰীয়া অধ্যক্ষ প্লিজ মহোদয় অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক প্লিজ চিফ সেক্ৰেটাৰীক প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ সেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব ছিংগাপুৰে চিঠি লিখিছে মই প্লিজ স্পিক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকত বিপথে পৰিচালিত কৰিব চিঞৰি চিঞৰি তাৰপিছত মই মুখ্য সচিবক কি কলো তেওঁ উঠক কব মই কৈছো এই বদমাছ ল'ৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা মোলৈকে ফাইল আহিছিল অলপমান সিদ্ধান্ত ল'বৰ কাৰণে মই লিখি দিছো 1 টকাও নিদিব that file is on record অধ্যক্ষ মহোদয় প্লিজ পারমিশন নাপালে সেন্ট্রাল গভর্নমেন্ট মই নাজানো আমি হয় 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 কৈ দিয়ক না মাননীয় অধ্যক্ষ দিয়ক। মহোদয় Please. মাননীয় অধ্যক্ষ রিপ্লাই মহোদয় তো আগতে পারমিশন বিদেশলৈ যাবলৈ পারমিশন বিচাৰি এজন মন্ত্ৰীয়ে এপ্লিকেশন দিছিলে নাপালে উত্তৰটো শুনি লওক আগতে এইটো আহি নাপালে অধ্যক্ষ মহোদয় Please. বিদেশলৈ যাবলৈ নোৱাৰিলে ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিস ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা কম যে বিজেপিক যদি ইলেকশন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইস্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এসআইটি তদন্ত নোহোৱালৈকে এসআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিস ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিস ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিস ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি কলো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা কলে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি কম নেকি মইতো হত্যাটো হত্যাই কম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো এণ্ড উইল ফলো মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিন দাই মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব মাননীয় এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ জুবিন সকলৰ কথাটো কত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিউৰলি পলিটিকেল গেম তাৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিক্যাল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছে সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেইং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিহে বিচাৰিছো মাটি
বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাতি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব এইটো ৰিলিভেণ্ট নহয় আজি অখিল অধ্যক্ষ গগৈ মহোদয় এইটো ৰিলিভেণ্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ মই একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল যিহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই SIT কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপান্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশ্বিট চাই লওক চাৰ্জশ্বিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই কাৰণ আমি লুকাবলগীয়া একো নাই CBI দিব CBI কিয় দিব CBI তদন্ত নালাগে CBI কিয় দিম আই ৰিজেক্ট CBI ইনকুৱাৰী ওকে আৰু জুবিন গাৰ্গৰ ভাৰত ৰত্ন তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন অখিল গগৈ অখিল গগৈ দিব লাগিব বিজেপি সাপোর্ট বিজেপিয়ে সাপোর্ট করে ভারত রত্ন বিজেপিয়ে সাপোর্ট করে এজিপিয়ে সাপোর্ট করে ইউপিপিএল সাপোর্ট করে বিপিএফ সাপোর্ট করে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যাৰ ভারত ৰত্ন বিধানসভাত প্ৰস্তাৱ লওক যে ভাৰত ৰত্ন দিব লাগে একুপ করে জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক কলো না মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি আপুনি মুভ কৰক আপুনি লিডাৰ অফ দ্য হাউচ আপুনি প্ৰস্তাৱটো দিয়ক অধ্যক্ষ মহোদয় মই আপুনি লিডাৰ অফ দ্য হাউচ ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গল কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলো মৰমেৰে সাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে এনেকুৱা পৰিৱেশত নহয় যেতিয়া ডিব্ৰুগড় বিধানসভাক আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলো ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে তেওঁ সোঁৱৰণ কৰিছিলে প্ৰচিডিং হৈছিলে সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলো জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয় আজি যদি আনিব লাগে উইল মুভ এ ৰিজলিউশ্যন সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা কম আমি তেওঁ সৃষ্টিক বন্দনা কৰিম আমি তেওঁক প্ৰশংসা কৰিম বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম
আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব পঠাই দিয়ক ডু নট ট্ৰিট জুবিন ইন ডেট মেনাৰ জুবিনক ইমান তৰলভাৱে নল'ব চাউল নালাগে দালি নালাগে দেট ইজ নট জুবিন গাৰ্গ এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰিম জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা দেৱব্ৰত শইকীয়াই চহী কৰিব হাউচত প্ৰস্তাৱ আহিব আমি আলোচনা কৰিম চাউল নালাগে দালি নালাগে এনেকে জুবিনৰ বন্দনা নহয় চাৰ্লি চেপলিন এনেকে জুবিনৰ বন্দনা নহয় হাউচৰ এটা ডেকোৰাম আছে জ্যেষ্ঠ সদস্যসকলে ক'ব ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয় 28 তাৰিখলৈকে হাউচ আছে 29 তাৰিখলৈকে হাউচ আছে প্ৰস্তাৱ আনক এডজনমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউচ এনেকে হ'ব নেকি বিধানসভা আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি 126 জন বিধায়কে চহী কৰিব নট থ্ৰু এডজনমেণ্ট মোচন চাউল নালাগে দালি নালাগে দিছ ইজ নট দ্য থিং এইবিলাক নহয় আমি সকলোৱে আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত সকলোৱে জুবিনক বন্দনা কৰিম কৰি আমি প্ৰস্তাৱ পঠিয়াম না আৰে এইটো আপোনালোকক মই কৈ আছো আমি একেলগে কাৰ্যক্ৰমণিকা এদিন বৃদ্ধি কৰি দিয়ক বিধানসভাত প্ৰস্তাৱ দিয়া আছে মোচনত দিয়া আছে মই কৈছো মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম আৰু আমি একেলগে আনিম জুবিন আমাৰ সকলোৰে হঠাতে এলাও কৰিলে হ'ল আমাৰ দিয়া আছে এলাও কৰিলে হ'ল বুজিছো হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল জিবিৰ আজিও যদি খুদু জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি আছে এটা কথা তাক আমি বিৰোধিতা কৰিম বহুত ইৰিটেট আৰু চেয়াৰমান ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ একেবাৰে মনে ৰাখিব জুবিন অসমীয়াৰ সম্পদ আপুনি ৰাজনীতিৰ কথা নকলে আপোনাৰ ভাল এই সকলোৰে কথাখিনি ৰাজনীতি কৰিব খোজে সকলোতে ধন্যবাদ সন্দেহযুক্ত কোন হয় ল'ব লাগে অধ্যক্ষ মহোদয় কিহৰ ব্লেকমেইলিং মিয়া জাগিছে সন্দেহযুক্ত কোন হয় প্লিজ বহক সকলোৱে বহক অধ্যক্ষ ডাঙৰীয়া কথা ক'লে আপোনাৰ প্লিজ চিট ডাউন প্লিজ চেয়াৰমান আলী ডাঙৰীয়াক প্ৰশ্ন সুধিছো জুবিন সদায় কিয় এইটো এলিগেশ্যন প্লিজ প্লিজ সদায় কিয় প্লিজ ৰাইটো লৈ যা এইটো লৈ যা এইটো ল'ব নোৱাৰি অখিল গগৈ আপুনি এইটো কাঢ়ি লোৱা এইটো বেনাৰ ল'ব নোৱাৰে পোষ্টাৰ ল'ব নোৱাৰে এইটো মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ মই অখিল গগৈ ছাছপেণ্ডেড অনলি ব্লেকমেইলিং মাননীয় অধ্যক্ষ অখিল গগৈ মহোদয় ছাছপেণ্ডেড মাননীয় অধ্যক্ষ মহোদয় মই 1983 চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী ন্যায়িক তদন্ত আয়োগ প্ৰতিবেদন সদনত দাখিল কৰিলো যদি মুখ্যমন্ত্ৰীয়ে সকলো কথাই জানে জুবিন গাৰ্গক কোনে মাৰিলে কোনে ধৰিছিল কোনে সহযোগিতা কৰিছিল কোনে হত্যা কৰিছিল এইবিলাক কথা যদি সকলোবিলাক জানেই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতিয়াহ'লে এইবিলাক কথা ৰাজহুৱা কৰক কোনে মাৰিলে কি কথা সকলো ওলাই পৰিব সকলোচোন জানিও যেন আজি নিমাত হৈ আছে কিয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোবিলাক কথা আপুনি ৰাজহুৱা কৰক আপুনি যদি সকলোবিলাক জানে জুবিন গাৰ্গক কোনে হত্যা কৰিলে আপুনি কৈছে এজনে মাৰিছে আন কিজনে সহযোগিতা কৰিছে আৰে সেইকেইজনকো ধৰি আনক কিয় আজিলৈকে শাস্তি দিয়া নাই যদিহে আপুনি সকলোবিলাক কথাই জানেচোন আপুনি কেনেকৈ গম পালে যে জুবিন গাৰ্গক এজনে মাৰিছে আন কিজনে সহযোগিতা কৰিছে আপুনি যদি জানে ঠিক আছে আপুনি জানে আমি ভাল পাইছোঁ আপুনি জানে কোনে মাৰিছে জুবিন গাৰ্গক আপুনি কিন্তু সেই মানুহকেইজনক শাস্তি দিয়ক কিয় আজিলৈকে শাস্তি দিব পৰা নাই অকল জেলত ভৰাই থ'লে
সেইটো শাস্তি দিয়া বুলি নকয়। আপুনি মুখ্যমন্ত্ৰী হিচাপে এইবিলাক কথাটো জনাটো আপোনাৰ দৰকাৰ, কিন্তু এইবিলাক কথা আপুনি কিয় ৰাজহুৱা কৰা নাই যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে? আমি এইটোৱে বিচাৰিছোঁ যে জুবিন গাৰ্গক কোনে হত্যা কৰিলে, প্ৰকৃত হত্যাকাৰীজনৰ নাম আপুনি উল্লেখ কৰক, ৰাজহুৱা কৰক। অসমৰ ৰাইজে এইটোৱে বিচাৰি আছে। আপুনি এনেই চালে বেৰে কোবাই এসোপামান কথা ক'লে নহ'ব। জুবিন গাৰ্গক কোনে হত্যা কৰিলে এইটো কওক, আৰু কেতিয়া জুবিন গাৰ্গক ন্যায় দিব। জেলত ভৰাই ৰাখিলে সেই দুখীয়া শাস্তি পোৱা বুলি নুবুজায়। অকল জেলত ভৰাই থ'লে নহ'ব, ৰক্ষণাবেক্ষণা দিয়াৰ বাবে আপুনি জেলত ভৰাই ৰাখিছে নেকি জুবিন গাৰ্গৰ হত্যাকাৰীক? আপুনি অনতি পলমে জুবিন গাৰ্গক কোনে হত্যা কৰিলে এইবিলাক কথা আপুনি ৰাজহুৱা কৰক। এজনে ধৰিছে, বাকী কেইজনে সহযোগিতা কৰিছে বুলি আপুনি কৈছে। এইবিলাক কথা আপুনি ৰাজহুৱা কৰক, কোনে জুবিন গাৰ্গক হত্যা কৰিলে। আমি এইটোৱে বিচাৰিছোঁ।